সদৌ অসম কৰ্মচাৰী পৰিষদৰ অন্যতম এখনেই শক্তিশালী জিলা নলবাৰী জিলা কৰ্মচাৰী পৰিষদ আৰু নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ আজি 28 সংখ্যক বাৰ্ষিক কোৰিয়া অধিৱেশন কোৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বাহজেনী পশ্চিম উপবিভাগ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ আতিথ্যত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ এই অধিৱেশন অনুষ্ঠিত কৰা হৈছে। ইতিমধ্যে ৰাতিপুৱা সদৌ অসম কৰ্মচাৰী পৰিষদৰ পতাকা উত্তোলন কৰে আমাৰ নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ সন্মানীয় ভাৰপ্ৰাপ্ত সভাপতি লোহিত চন্দ্ৰ ডেকা ডাঙৰীয়া আৰু 28 সংখ্যক বাৰ্ষিক অধিৱেশন উপলক্ষে 28খন সদৌ অসম কৰ্মচাৰী পৰিষদৰ পতাকা উত্তোলন কৰা হয়। নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সভাপতি প্ৰাক্তন সাধাৰণ সম্পাদক আৰু নলবাৰী সমাজ জীৱনৰ বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা আৰু তাৰ পিছতে শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় আৰু আজি প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব। নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত আঞ্চলিক কৰ্মচাৰী পৰিষদ আৰু বিভিন্ন সন্থা সংঘ সদৌ অসম কৰ্মচাৰী পৰিষদৰ স্বীকৃতিপ্ৰাপ্ত সন্থা সংঘৰ প্ৰতিনিধি ইয়াত অংশগ্ৰহণ কৰিব। ইতিমধ্যে তেখেতসকলে পঞ্জীয়ন কৰিছে আৰু উক্ত প্ৰতিনিধিসকলে এই প্ৰতিনিধি সভাত বিগত কাৰ্যকালৰ খতিয়ান আৰু আগন্তুক দিনত পৰিকল্পনা কৰিব। নলবাৰী জিলা কৰ্মচাৰী পৰিষদে নলবাৰী জিলাৰ সমগ্ৰ শিক্ষক কৰ্মচাৰীৰ সমস্যা সমাধানৰ দিশত কি ধৰণে অগ্ৰসৰ হ'ব পাৰে, নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ সাংগঠনিক ভেটি কি ধৰণে সুদৃঢ় কৰিব পাৰে তাৰ ওপৰত আলোচনা হ'ব, সিদ্ধান্ত হ'ব আৰু প্ৰতিনিধি সভাৰ প্ৰথম বৈঠকৰ পিছতে মুকলি সভা অনুষ্ঠিত কৰা হ'ব। আজি এই মুকলি সভা আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব অসম চৰকাৰৰ মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব GMDAৰ সন্মানীয় অধ্যক্ষ শ্ৰীযুত নাৰায়ণ ডেকা ডাঙৰীয়াই। বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব ঐতিহ্যমণ্ডিত নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ সন্মানীয় অধ্যক্ষ তথা মুখ্য অধীক্ষক ডাক্তৰ বাবুল বেজবৰুৱা ডাঙৰীয়াই। সদৌ অসম কৰ্মচাৰী পৰিষদৰ দৃষ্টিভংগী ব্যাখ্যা কৰিব নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰিব এই বৃহৎ সংগঠনটোৰ সন্মানীয় কেন্দ্ৰীয় সমিতিৰ সভাপতি শ্ৰীযুত দীপেন শৰ্মা ডাঙৰীয়াই আৰু অভ্যৰ্থনা সমিতিয়ে এখন বিজুলীঘাট শীৰ্ষক এখন স্মৃতিগ্ৰন্থ প্ৰস্তুত কৰি উলিয়াইছে। এই স্মৃতিগ্ৰন্থভাগী আনুষ্ঠানিকভাৱে উন্মোচন কৰিব নলবাৰী জিলা সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ বীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী ডাঙৰীয়াই। নলবাৰী জিলাৰ প্ৰশাসনিক মুৰব্বী নলবাৰী জিলাৰ সন্মানীয় জিলা আয়ুক্ত নলবাৰী জিলাৰ আৰক্ষী প্ৰশাসনৰ সন্মানীয় মুৰব্বী জিলা আৰক্ষী অধীক্ষক মহোদয় দুয়োগৰাকী মহোদয়াই অংশগ্ৰহণ কৰিব আজিৰ এই মুকলি সভাত আৰু কেন্দ্ৰীয় সমিতিৰ সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কেন্দ্ৰীয় নেতৃত্বই ইয়াত অংশগ্ৰহণ কৰিব আৰু মুকলি সভাৰ পিছতে আগন্তুক 2 বৰ্ষৰ বাবে এখন শক্তিশালী আৰু সৰ্বাংগ সুন্দৰ জিলা কাৰ্যনিৰ্বাহক সমিতি গঠন হ'ব, যাৰ নেতৃত্বত নলবাৰী জিলা কৰ্মচাৰী পৰিষদে কাৰ্যনিৰ্বাহ কৰিব। দ্বিতীয় বৈঠকতে অন্তিম বৈঠকৰ অন্তত বিষয় বাছনি সভাৰ জৰিয়তে ইয়াত নিৰ্বাচিত হ'ব নতুন সমিতি আৰু এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা আটাইকে ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ আৰু গোটেই দিনৰ সমগ্ৰ দিনজোৰা কাৰ্যসূচীৰ সকলোৰে সহযোগিতা কামনা কৰিছোঁ। প্ৰাকৃতিক প্ৰতিকূলতাৰ বিপৰীতে সদৌ নলবাৰী জিলা কৰ্মচাৰী পৰিষদে পশ্চিম উপবিভাগ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ উদ্যোগত কোৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ইয়াৰ অষ্টাবিংশতিতম অধিৱেশনখন অনুষ্ঠিত কৰিছে। ইতিমধ্যে পতাকা উত্তোলন শ্বহীদ তৰ্পণ স্মৃতি তৰ্পণ কাৰ্যসূচী অতিক্ৰম কৰিছে। আমি আশা ৰাখিছোঁ যে অসমৰ কৰ্মচাৰী সমাজৰ স্বাৰ্থ সুৰক্ষাৰ কাৰণে অনুষ্ঠিত হ'বলগা প্ৰতিনিধি সভাত বিভিন্ন বিষয় সম্পৰ্কত চৰ্চা হ'ব। এই চৰ্চিত বিষয়সমূহৰ সম্পৰ্কত কৰ্মচাৰী সমাজৰ যাতে স্বাৰ্থ সুৰক্ষিত হয় সেই সম্পৰ্কত বিভিন্ন প্ৰস্তাৱ গ্ৰহণ কৰি আগন্তুক 2 বছৰ কাৰ্যকাল যাতে নলবাৰী কৰ্মচাৰী পৰিষদে সুন্দৰভাৱে পৰিচালনা কৰিব পাৰে, অসমৰ সদৌ অসম কৰ্মচাৰী পৰিষদক নেতৃত্বক সহযোগ কৰিব পৰাকৈ এখন শক্তিশালী কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হ'ব। গতিকে অনাগত দিনত আহিবলগীয়া কমিটিখনৰ লগত আমাৰ লিপ্ততা থাকিব আৰু এই কমিটিখনৰ লগত সহযোগিতাৰে সকলোৱে আগবাঢ়িবলৈ আশা ৰাখিছোঁ আৰু কৰ্মচাৰী সমাজৰ স্বাৰ্থ সুৰক্ষিত হ'বলৈ আশা ৰাখিছোঁ। ধন্যবাদ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক
সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম।